নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু ৰাভা মহিলা পৰিষদৰ ১৬ সংখ্যক দ্বিবাৰ্ষিক যুটীয়া অধিৱেশন আৰু ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ ১৭ সংখ্যক আৰু ৰাভা মহিলা পৰিষদৰ ১৫ সংখ্যক দ্বিবাৰ্ষিক যুটীয়া অধিৱেশনখনি ওদালগুৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত তামুলবাৰীৰ গৌৰীকান্ত ৰাভা সমন্বয় ক্ষেত্ৰত ১১ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি ১১ ফেব্ৰুৱাৰী বিভিন্ন অনুষ্ঠানৰ অন্তত আজি ১২ ফেব্ৰুৱাৰীৰ পৰা পুৱা ৯ বজাত আৰচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মতিলাল ৰাভা, আৰচুৰ জিলা সভাপতি মণ্টু ৰাভা, ARWCৰ জিলা সভানেত্ৰী সৰলা ৰাভা, ওদালগুৰি আঞ্চলিক আৰচুৰ সভাপতি ভাস্কৰ ৰাভা আৰু ওদালগুৰি আঞ্চলিক ARWCৰ সভানেত্ৰী জোনাকী ৰাভা পতাকা উত্তোলন। ৯:৩০ আৰচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ৰাভাই স্মৃতি তৰ্পণ। গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতে অভ্যৰ্থনা সমিতিৰ উদ্যোগত নিবাৰণ ৰাভাৰ সম্পাদনত স্মৃতি গ্ৰন্থ ৰাভচাং উন্মোচন কৰে অবিভক্ত দৰং ৰাভা ছাত্ৰ সন্থা প্ৰাক্তন সভাপতি বীৰেন চন্দ্ৰ ৰাভা আৰু শ্বহীদ অমিতাভ ৰাভা স্মৰণিকা স্মৃতি জ্যোতি উন্মোচন কৰে ৰাভা ছাত্ৰ সন্থা তামুলপুৰ আঞ্চলিক সমিতি প্ৰাক্তন সভাপতি ৰাজু ৰাভাই। দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভাই সভাপতিত্ব নিখিল ৰাভা ছাত্ৰ সন্থা চমুকৈ আৰচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক জীৱন চন্দ্ৰ ৰাভাই উদ্বোধন কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰাভা সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভাই আসন অলংকৃত কৰে। ৰাভা হাছং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, বিশেষ অতিথি হিচাপে আছুৰ সভাপতি উৎপল শৰ্মা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো, বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ উপেন ৰাভা, হাকাচামে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সন্মানীয় অতিথি হিচাপে ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, SSDCৰ সভাপতি দশানন, ৰাভা জাতীয় সংগঠনসমূহৰ বিষয়ববীয়া বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। ওদালগুৰিৰ পৰা জেমছ দীঘলৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি ৪৫ সংখ্যক নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু তাৰ লগতে ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে। আজি ১২ ফেব্ৰুৱাৰী ১৯৮০ চনৰ ১২ ফেব্ৰুৱাৰী নিখিল ৰাভা ছাত্ৰ সন্থাৰ জন্ম হৈছিল। আজি ৪৫টা বছৰ অতিক্ৰম কৰিব আৰু আমাৰ কাৰণে এয়া খুব গৌৰৱৰ কথা যে নিখিল ৰাভা ছাত্ৰ সন্থাই গৌৰৱোজ্জ্বল ৪৫টা বছৰ পাৰ কৰিবলৈ আগবাঢ়িছে আৰু আজি ইয়াত যথেষ্ট ৰাইজ সমাগম হৈছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি আহিছে, মেঘালয়ৰ পৰা প্ৰতিনিধি আহিছে, ৱেষ্ট বেংগলৰ পৰা প্ৰতিনিধি আহিছে। গতিকে বাহিৰৰ পৰা ১০০০ প্ৰতিনিধি ইয়াত গোট খাইছে আৰু ইয়াৰ অঞ্চলস্থ ৰাইজৰ সহযোগিতাৰে প্ৰায় ১০,০০০ মানুহ ইয়াত আজি সমাগম হোৱাৰ আমি আশা কৰিছোঁ আৰু এই অনুষ্ঠানৰ যোগেদি আমি আজি হ'বলগীয়া মুকলি সভাত আমি আশা কৰিছোঁ যে ৰাভা জাতিৰ যি ঐতিহ্য, ৰাভা জাতিৰ যি দীৰ্ঘদিনীয়া সমস্যা, ৰাজনৈতিক ব্যৱস্থা ইত্যাদিৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আমন্ত্ৰিত অতিথিসকলে তেখেতৰ বক্তব্যত আলোকপাত কৰিব আৰু তাৰ লগে লগে ৰাভা জাতিৰ যিবিলাক লোক সংস্কৃতি আছে সেই সকলোবোৰ ইয়াত প্ৰদৰ্শিত হ'ব। গতিকে আশা কৰিছোঁ এটা সুন্দৰ পৰিৱেশ ইয়াত গঢ়ি উঠিছে। অভ্যৰ্থনা সমিতিয়ে যি ধৰণে ৰাইজক আপ্যায়ন কৰিব লাগে তেওঁলোকে চেষ্টা কৰিছে। আমি ভাবোঁ যে এখন সৰ্বাংগ সুন্দৰ প্ৰতিষ্ঠা দিৱস আজি ওদালগুৰি জিলাৰ তামোলবাৰীস্থিত প্ৰয়াত গৌৰীকান্ত ৰাভা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে। অসম চৰকাৰৰ প্ৰতি আমাৰ এটা মূল দাবী আছে। ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদখনক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ইতিমধ্যে আমাৰ দাবীক তেওঁলোকে মান্যতা প্ৰদান কৰি অসম চৰকাৰে ভাৰত চৰকাৰলৈ প্ৰস্তাৱনা পঠাইছে যে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমাৰ দাবী ৬ষ্ঠ অনুসূচী আৰু আমি আশা কৰিছোঁ যে কম দিনৰ ভিতৰত অসম চৰকাৰে আমাক ভাৰত চৰকাৰৰ সৈতে বৈঠকত মিলিত কৰাব। আমাৰ দাবী আছে।
ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰাৰ লগে লগে ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ কাৰণে এক ৰাজনৈতিক ব্যৱস্থা নিশ্চিত কৰিব লাগে উন্নয়ন পৰিষদ গঠন কৰি এই ৰাভা হাছং বাহিৰৰ ৰাভা ৰাজ্যৰ আৰ্থ সামাজিক দিশটো উন্নয়ন কৰাৰ কাৰণে অসম চৰকাৰ চিন্তা কৰিব লাগে শীঘ্ৰে এটা ব্যৱস্থা কৰিব লাগে আমাৰ সেয়া দাবী আজিতো আমাৰ ৰাভা জাতিৰ কাৰণে এক পবিত্ৰ দিন 12 ফেব্ৰুৱাৰী যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ আজিৰ তাৰিখতে জন্ম লাভ কৰিছিল আৰু সেই জন্ম লাভ কৰাৰে পৰা ৰাভা জাতিৰ কাৰণে বিভিন্ন জাতীয় সমস্যা ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি শিক্ষাৰ পৰা আদি কৰি ভাষা সাহিত্য সংস্কৃতি আদি কৰি সকলো সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বা উত্তৰণ কৰাৰ ক্ষেত্ৰত আমাৰ এই ৰাভা জাতীয় সংগঠনে ছাত্ৰ সন্থাই কাম কৰি আহিছে গতিকে আজিৰ এই পবিত্ৰ দিনত আমি সকলোৱে সমবেত যে হৈছোঁ সেইটো আমাৰ কাৰণে বহুত ভাল কথা তো আজি আহি নিজে উপস্থিত থাকিব পাই বহুত ভাল লাগিছে আৰু আমাৰ জাতীয় বহুত সমস্যাৰ কথা আছে সেইবোৰতো আমি নিশ্চয় ইয়াত আলোকপাত কৰিবই লাগিব আৰু পবিত্ৰ দিনত আমাৰ কিছুমান ৰৈ যোৱা কাম কাজ যিবোৰ আমাৰ অমীমাংসিত সমস্যা আছে সেইবোৰ সমস্যাবোৰতো আমি সমাধান কৰিবই লাগিব আৰু সমাধানৰ কাৰণে আমি চৰকাৰৰ ওচৰত নিশ্চয়কৈ দাবী জনাব লাগিব অনুৰোধ জনাব লাগিব আৰু সকলো ক্ষেত্ৰত দাবী বুলি কথা নহয় মই এই কথাটো একেবাৰে পচন্দ নকৰোঁ অনুৰোধ কৰাৰ জৰিয়তেও বহুত কাম আদায় কৰিব পৰা যায় গতিকে মই এইটোহে ক'ব বিচাৰোঁ যে আমাৰ যি ৰাভা হাছংখনৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তি ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ যি অন্তৰ্ভুক্তিৰ দাবী সেয়া আজিৰ দাবী নহয় আপোনালোকে সকলোৱে গম পায় জানেই আৰু যে আমাৰ দীৰ্ঘদিনীয়া দাবী আৰু সেয়া আমাৰ ভাষা সাহিত্য সংস্কৃতি আৰু জীৱন সম্পত্তি ৰক্ষাৰ কাৰণে এই দাবী আমি জনাইছোঁ আৰু এই দাবীটো আমাৰ পাবলগীয়া দাবী আৰু ৰাভা হাছং এলেকাখন এনেকুৱা এলেকা এইখন ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তি কৰি ল'ব লাগে আৰু যদি ইয়াত যদি সোনকালে যদি কৰি নলয় তেতিয়াহ'লে আজিৰ তাৰিখত যি বিদেশী আগ্ৰাসনৰ যি সমস্যা হৈছে সেই সমস্যাই ৰাভা হাছং এলেকাত বসবাস কৰা অকল ৰাভাই নহয় তাত বড়োসকল আছে তাত আমাৰ হাজংসকল আছে তাত গাৰোসকল আছে আদি কৰি আমাৰ 4টা জনজাতিৰ লগতে বিভিন্ন ভাষিক জাতি জনগোষ্ঠীসকল বসবাস কৰি আছে আৰু একেলগে আমি সকলোৱে একেলগে ঐক্যভাৱে একেলগে মিলা প্ৰীতিৰে সম্প্ৰীতিৰে আমি তাত বসবাস কৰি আছোঁ গতিকে সকলোৰে আমি তাত বসবাস কৰোঁ কোনো জাতি ধৰ্ম বৰ্ণ বুলি কথা নাই তাত স্থায়ীভাৱে যি খিলঞ্জী আমাৰ জাতি জনগোষ্ঠীসকল আছে যি জনজাতিসকল আছে তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে অতি শীঘ্ৰে চৰকাৰে 6ষ্ঠ অনুসূচীৰ ব্যৱস্থাটো কৰিব লাগে সেয়া আমাৰ হৈছে মূল দাবী আৰু সেই দাবীৰ কথাটো আজিৰ এই পবিত্ৰ দিনত আমি আলোকপাত কৰিছোঁ আৰু সেই চৰকাৰৰ ওচৰলৈকে আমি এই মেছেজটো আমি দিছোঁ যে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ এয়া তেওঁলোকে চৰকাৰে প্ৰতিশ্ৰুতিও দিছে আৰু আমাৰ আশা যে বৰ্তমান চৰকাৰৰ যি বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ প্ৰতি আমাৰ বিশ্বাস আছে তেখেতে নিশ্চয়কৈ আমাৰ এই দাবীৰ প্ৰতি তেখেতৰ এক মানে সহনশীল যিটো এক মনোভাৱ সেইটো আছে আৰু তেখেতে প্ৰতিশ্ৰুতি আশ্বাসো দিছে গতিকে সোনকালে ব্যৱস্থা কৰিব আৰু ইয়াৰ লগতে আমি অকল ৰাভা হাছংবাসীৰ কথা চিন্তা কৰিলেও নহ'ব আমাৰ ৰাভা হাছং বাহিৰত বহু লাখ আমাৰ ৰাভা জনগোষ্ঠীসকল আছে গতিকে তেওঁলোকৰ কাৰণেও আৰ্থ সামাজিক ৰাজনৈতিক শিক্ষা ভাষা আৰু সাহিত্য সংস্কৃতিৰ সংৰক্ষণ আৰু উত্তৰণৰ কাৰণে কিছু কাম কৰাৰ কাৰণে সম্যকভাৱে হ'লেও কিছু সহায় হ'ব বুলি আমি ৰাভা উন্নয়ন পৰিষদ আমি বিচাৰিছোঁ আৰু সেইটো চৰকাৰে দিব পাৰে ইয়াতে দিব নোৱাৰাৰ কোনো কথা নাই কিন্তু আমি আশা কৰিছোঁ আজিৰ এই পবিত্ৰ দিনৰ জৰিয়তে ইয়াত উপস্থিত থাকি এইখন মঞ্চৰ পৰা অনুৰোধ এটা জনাম চৰকাৰলৈ আশ্বাসো দিছে গতিকে সোনকালে এই ব্যৱস্থাটো কৰি দিব লাগে আৰু ইয়াৰ লগতে আমাৰ মূল কথাটো হ'ল ৰাভা ভাষাৰ মাধ্যম ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ কাৰণে বহুত অসম চৰকাৰলৈকে ধন্যবাদ ভাৰত চৰকাৰলৈকে ধন্যবাদ কাৰণ ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ দৰে এক আইন আনিছে যি আইনৰ জৰিয়তে আজি আমি যিসকলৰ ভাষা থাকিও নিজৰ স্বকীয় ভাষা থাকিও তেওঁলোকৰ কোনো শিক্ষাৰ মাধ্যমৰ ব্যৱস্থা নাই আৰু আজি আমি এটা সদায় বিচাৰোঁ যে আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা য'ত নাথাকিব তাত কোনো ভাষা জীয়াই নাথাকিব আৰু ভাষা যেতিয়া জীয়াই নাথাকিব তেতিয়া জাতিৰ পৰিচয় জীয়াই নাথাকে গতিকে আমি বিচাৰোঁ যে জাতিটোক আমি জীয়াই ৰাখিবৰ কাৰণে
যাতে মানে সংগ্ৰহালয়ত ৰাখিব নালাগে যে ৰাভা জাতিটো এনেকুৱা আছিল, এই ধৰণৰ ছবি আছিল, এই ধৰণৰ নাক আছিল, এই ধৰণৰ চকু আছিল, এই ধৰণৰ দাড়ি আছিল, এই ধৰণৰ মুখ আছিল, সেইখিনি যাতে আমি সংগ্ৰহালয়ত যাতে মাত্ৰ আমি ৰাখিব লগা অৱস্থা নহয়, যাতে আমি জাতি হিচাপে পৰিচয় আমি দাঙি ধৰি থাকিব পাৰোঁ, তাৰ কাৰণে এই ব্যৱস্থা চৰকাৰৰ ওচৰতে আছে আৰু সেয়া ৰাজনৈতিক ক্ষমতাৰ জৰিয়তে সম্ভৱ হয়। গতিকে আমি ৰাজনৈতিক ক্ষমতাক আমি সকলোৱে সদায় আমি চেলুট দিওঁ। গতিকে এই ক্ষমতাৰে যাতে আমাৰ এই সমস্যাসমূহ সমাধান কৰে, তাৰ কাৰণে আজি পবিত্ৰ দিনৰ এই মঞ্চৰ এইখন পথাৰৰ পৰাই মই চৰকাৰৰ ওচৰলৈকে বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।